officer. তেজপুৰ মহাবিদ্যালয়ত মেৰা ইউবা ভাৰত কেন্দ্ৰ শোণিতপুৰ অসম উদ্যোগত আৰু নৱপ্ৰভাত জনকল্যাণ সমিতিৰ সহযোগত বিকশিত ভাৰত যুৱ সংসদ 2026 অনুষ্ঠান সফলতাৰে অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানটি তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা অনুষ্ঠানৰ মুখ্য অতিথি ডক্টৰ মনোজ কুমাৰ হাজৰিকাই বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে। গণতন্ত্ৰ অতি মূল্যৱান। ইয়াক ৰক্ষা কৰিবলৈ আমি সজাগ সচেতন আৰু অন্যায়ৰ প্ৰতি মাত মাতিব লাগিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে যেতিয়া দেশৰ কেবিনেটৰ অনুমতি নোলোৱাকৈ আহিবলগীয়া 1.5 বছৰ সময় জুৰি দেশত জৰুৰীকালীন অৱস্থাৰ প্ৰণয়ন কৰিছিল, সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ বি.এন. মেধি, এলকেডি কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ আব্দুল মজিদ। যুৱ সংসদৰ সন্মানীয় বিচাৰক হিচাপে উপস্থিত থাকে ডক্টৰ মৃদুলা শৰ্মা, ডক্টৰ তৃষ্ণাৰাণী ডেকা, ডক্টৰ ধৰিত্ৰী শৰ্মা, বৰ্ণালী দেৱী আৰু শ্ৰী মুহিম আচাৰ্যই। নৱপ্ৰভাত জনকল্যাণ সমিতিৰ সচিব নুৰুল আমিনে আদৰণি ভাষণ প্ৰদান কৰে। সভাপতি ডক্টৰ শংকৰ চক্ৰৱৰ্তীয়ে সকলোকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰে। তেজপুৰ মহাবিদ্যালয়, দৰং মহাবিদ্যালয়, তেজপুৰ আইন মহাবিদ্যালয়, LDB কন্যা মহাবিদ্যালয়ৰ সহ অন্যান্য প্ৰতিষ্ঠানৰ অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত এই যুৱ সংসদত অংশগ্ৰহণ কৰে তেজপুৰৰ গুণৱান ব্যক্তিসকলেও। যোৱাকালি তোমালোকে এটা নিউজ পাইছে, গোটেই বিশ্বতে এই ডেমক্ৰেচি যাতে থাকিব পাৰে, মেইনটেইন কৰিব লাগিব। তাৰ কাৰণে এই গোটেই দেশৰ ভৱিষ্যত কাৰ ওপৰত নিৰ্ভৰ কৰিব? যুৱ প্ৰজন্মৰ ওপৰত। আজি তোমালোকে ছাত্ৰ ছাত্ৰী আৰু কাইলৈ তোমালোকে হৈছে দেশৰ ভৱিষ্যত। ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী, সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সপোন দেখিছে। আমাৰ দেশ কেতিয়া স্বাধীন হৈছিল? 1947। তেখেতে এটা সপোন দেখিছে যে 100 বছৰ পিছত ভাৰতবৰ্ষ কেনেকে বিকশিত হ'ব, বিকশিত ভাৰত। তেওঁ এটা প্লেন কৰিছে 2047। হয়তো তেখেত সেই সময়ত সপৰি নাথাকিব পাৰে বা আমিও নাথাকিব পাৰোঁ। সেই সময়ত কোন থাকিব? তোমালোক থাকিব। আজিৰ পৰাই তোমালোকে সাজু হ'ব লাগিব, দেশৰ কাৰণে মাত মাতিব লাগিব। গণতন্ত্ৰ আমি কেনেকে ৰাখিব পৰা যায় তাৰ বিষয়ে চিন্তা চৰ্চা কৰিব লাগিব। আৰু তোমালোকৰ এই চিন্তাধাৰাবিলাক মুকলিভাৱে প্ৰকাশ কৰাৰ কাৰণেই ভাৰত চৰকাৰে বিকশিত ভাৰতৰ যোগেৰে যোৱা বছৰৰ পৰা, যোৱা 1 এপ্ৰিলৰ পৰা এইটো আৰম্ভ কৰিছে। 31 মাৰ্চলৈকে চলিব গোটেই ভাৰতবৰ্ষত, যাতে যুৱ প্ৰজন্মই তেওঁলোকৰ যি মনোভাৱ প্ৰকাশ কৰিব পাৰে, কেনেদৰে আমাৰ ভাৰতবৰ্ষক বিশ্বগুৰুলৈ পৰিণত কৰিব পৰা যায়, তাৰ কাৰণে আমি কেনেদৰে আগবাঢ়িব লাগিব। এটা সুন্দৰ পদক্ষেপ। আৰু এই অনুষ্ঠানটো ইয়াত অনুষ্ঠিত কৰাৰ কাৰণে আকৌ এবাৰ মই অৰ্গেনাইজাৰসকলক ধন্যবাদ জ্ঞাপন কৰি মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।